Hello student, welcome back to our channel Light of Education. আজি তোমালোকক আৰু এটা নতুন ভিডিও লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি লৈ আহিছো অসম জাতীয় বিদ্যালয়ৰ ক্লাস 8 ৰ নতুন বিজ্ঞানৰ প্ৰশ্ন উত্তৰ অধ্যায় 13 চাপ। আৰু ছাত্ৰ-ছাত্ৰীসকল যদি এইটো ভিডিওত কিবা বুজি নোপোৱা কমেন্টছত কমেন্ট কৰিবা আৰু লগতে ভিডিওটো শেষলৈ চাবা। আজি আমি প্ৰশ্নাৱলীটো চাম কি দিয়া আছে প্ৰশ্ন। এক নম্বৰটো দিয়া আছে কি শুদ্ধ উত্তৰটো বাছি উলিওৱা। এক নিৰ্দিষ্ট বলৰ বাবে সৃষ্টি হোৱা চাপৰ মান বাঢ়ি যায় যদিহে বলে ক্ৰিয়া কৰা ঠাইৰ কালিৰ মান বাঢ়ে কমে একে থাকে এবাৰ বাঢ়ে এবাৰ কমে। ইয়াৰ শুদ্ধ অপচন হ'ব অপচন বি কমে। দুই নম্বৰটো দিয়া আছে বায়ুৰ চাপ জোখা সঁজুলিটোৰ নাম। অপশন দিয়া আছে থাৰ্মোমিটাৰ, বেৰোমিটাৰ, মেনোমিটাৰ, অডোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি মেনোমিটাৰ। 3 দিয়া আছে বায়ুমণ্ডলীয় চাপ জোখা সঁজুলিটোৰ নাম। থাৰ্মোমিটাৰ, বেৰোমিটাৰ, মেনোমিটাৰ, অডোমিটাৰ। ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন বি বেৰোমিটাৰ। 4 নম্বৰ দিয়া আছে কোনো পাত্ৰত ৰখা পানীৰ পৃষ্ঠকণ সদায় অনুভূমিক নহয় অনুভূমিক হৈ অপশন দিয়া আছে থাকে নাথাকে সদায় থাকে কোনোটো উত্তৰ শুদ্ধ নহয়। ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন এ থাকে। 5 নম্বৰটো দিয়া আছে সাগৰ পৃষ্ঠত বায়ুমণ্ডলীয় চাপৰ মান 0 আটাইতকৈ কম আটাইতকৈ বেছি প্ৰথম আৰু দ্বিতীয় দুয়োটা উত্তৰেই শুদ্ধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আটাইতকৈ কম অপশন বি। নেক্সট 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে চমু উত্তৰ দিয়া। 1 দিয়া আছে চাপ মানে কি? ইয়াৰ আনসাৰ হ'ব একক কালিৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰা বলৰ পৰিমাণকে চাপ বোলা হয়। 2 নম্বৰ কোৱেশ্চন দিয়া আছে বল কালি আৰু চাপৰ মাজৰ সম্পৰ্কটো লিখা। ইয়াৰ আনসাৰ হ'ব বল কালি আৰু চাপৰ মাজৰ সম্পৰ্কটো হ'ল চাপ সমান বল ডিভাইডেড বাই কালি। এটি কিন্তু পৰীক্ষাত আহি থাকে মনত ৰাখিবা। 3 নম্বৰটো আছে বলৰ সলনি চাপৰ মান জনাটো কেতিয়া অধিক প্ৰয়োজনীয় হৈ পৰে। ইয়াৰ আনসাৰটো হ'ব কোনো বলে যেতিয়া এটা বিন্দুৰ ওপৰত ক্ৰিয়া নকৰি এটুকুৰা ঠাইৰ ওপৰত ক্ৰিয়া কৰে তেতিয়া মুঠ বলৰ মানৰ সলনি বলটোৱে সৃষ্টি কৰা চাপৰ মান অধিক প্ৰয়োজনীয় হৈ পৰে। 4 নম্বৰটো দা কটাৰী আদি সঁজুলিবোৰৰ ক্ষীণ ফালটোহে কিয় কটা চিঙা কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ আনসাৰ হ'ব কাৰণ দা কটাৰীৰ আদি ক্ষীণ ফালটোৰ কালিৰ মান কম কালিৰ মান কম হোৱা বাবে সঁজুলিটোৰ ওপৰত বল প্ৰয়োগ কৰিলে অধিক পৰিমাণৰ চাপ অনায়াসে সৃষ্টি হয় আৰু তেতিয়া বস্তুটো সহজে কটা যায়। 5 নম্বৰটো কটা চিঙাৰ বাবে ব্যৱহাৰ কৰা সঁজুলিবোৰত কিয় ধাৰ দিয়া হয়। ইয়াৰ আনসাৰ হ'ব কটা চিঙাৰ বাবে ব্যৱহাৰ কৰা সঁজুলিবোৰত ধাৰ দিয়া হয় কাৰণ ধাৰ দিলেহে কোনো সঁজুলিৰ ওপৰত বল প্ৰয়োগ কৰিলে অধিক পৰিমাণৰ চাপ অনায়াসে সৃষ্টি হয় আৰু বস্তুটো সহজে কটা যায়। 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে বায়ুমণ্ডলীয় চাপ কেনেদৰে সৃষ্টি হয়। ইয়াৰ আনসাৰ হ'ব সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ পৰ্যন্ত উচ্চতালৈ বায়ু পোৱা যায়। পৃথিৱীয়ে সকলো বস্তুকে আকৰ্ষণ কৰাৰ দৰে বায়ুকে আকৰ্ষণ কৰে সেয়েহে বায়ুৰে ওজন আছে। পৃথিৱীক আৱৰি থকা বায়ুৰ ওজনৰ বাবে বায়ুমণ্ডলীয় চাপৰ সৃষ্টি হয়। 7 নম্বৰটো দিয়া কোৱেশ্চন আছে বায়ুমণ্ডলীয় চাপৰ দুটা ধৰ্ম লিখা। ইয়াৰ আনসাৰ হ'ব বায়ুমণ্ডলীয় চাপৰ দুটা ধৰ্ম। 1 নম্বৰ হ'ল বায়ুৰ ওজনৰ বাবে বায়ুমণ্ডলীয় চাপৰ উৎপত্তি হয় আৰু 2 নম্বৰ ধৰ্মটো হ'ল উচ্চতা বেছি হ'লে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায়। 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে তৰলৰ চাপ কেনেদৰে সৃষ্টি হয়। ইয়াৰ আনসাৰ হ'ব তৰল পদাৰ্থৰ ওজনৰ বাবে
তৰলৰ চাপৰ সৃষ্টি হয়। 9 নম্বৰ কোৱেশ্চনটো আছে চাপৰ দুটা ধৰ্ম লিখা। ইয়াৰ এনসাৰ হ'ব চাপৰ দুটা ধৰ্ম, ইয়াতে হল বুলি লিখি ল'ব হা। চাপৰ দুটা ধৰ্ম হল, তাৰপিছত 1 নম্বৰটো কি আছে সমান পৰিমাণৰ বল কম কালিৰ ওপৰত প্ৰয়োগ কৰিলে চাপৰ মান বাঢ়ে, আৰু 2 নম্বৰ বেছি কালিৰ ওপৰত বল প্ৰয়োগ কৰিলে চাপৰ মানো কমে। 10 নম্বৰ কোৱেশ্চনটো দিয়া আছে তৰলৰ চাপৰ দুটা ধৰ্ম লিখা। ইয়াৰ এনসাৰ হ'ব তৰলৰ চাপৰ দুটা ধৰ্ম। 1 নম্বৰটো তৰল পদাৰ্থৰ মাজত কোনো এটা বস্তু পৃষ্ঠৰ পৰা যিমানে তলত ৰখা হয় সিমানেই তাৰ ওপৰত তৰলৰ চাপ বাঢ়ি যায়, আৰু 2 নম্বৰটোত কি দিয়া আছে তৰল পদাৰ্থৰ ওজনৰ বাবে তৰলৰ চাপৰ সৃষ্টি হয়। 11 নম্বৰটো দিয়া আছে দৈনন্দিন জীৱনত বায়ুমণ্ডলীয় চাপৰ ব্যৱহাৰৰ 4টা উদাহৰণ দিয়া। ইয়াৰ এনসাৰ হ'ব দৈনন্দিন জীৱনত বায়ুমণ্ডলীয় চাপৰ ব্যৱহাৰৰ 4টা উদাহৰণ হ'ল ৰাবাৰ চাকাৰ। 2 নম্বৰ ষ্ট্ৰ ব্যৱহাৰ কৰি ডাব নাৰিকলৰ পানী খোৱা। 3 নম্বৰ ভেকুৱাম ক্লিনাৰৰ ভিতৰত এটা ফেন থাকে যি ডিভাইচৰ ভিতৰত নিম্ন চাপ সৃষ্টি কৰে, ফলস্বৰূপে বায়ু আৰু লেতেৰা কণাবোৰ ডিভাইচটোত চুহি লোৱা। 4 নম্বৰ ফুটবল জোতাৰ তলুৱাত ষ্টুডৰ তলত চাপ যথেষ্ট বেছি হয় যাতে সিহঁত মাটিত ডুব যায়, যি অতিৰিক্ত গ্ৰিপ প্ৰদান কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো চেপ্টাৰত আৰু কেইটামান কুৱেশ্যন আছে, এইটো আমি নেক্সট ভিডিঅ'ত লৈ আহিম। আজি এইখিনিলৈকে দিয়া হ'ল, আৰু ছাত্ৰ-ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বোৰ পাই থাকিবা। সকলোৱে ভালকৈ পঢ়িব লাগিব, মুখস্থ কৰিব লাগিব, বুজিব লাগিব, লিখিব লাগিব। আগতে লিখিবা, তাৰপিছত পঢ়িবা আৰু ভিডিঅ'টো ভালকৈ চাবা। থেংক ইউ লাইট অফ এডুকেশ্যন চেনেললৈ সকলোৱে ছাবস্ক্ৰাইব, লাইক, কমেণ্টছ এণ্ড শ্বেয়াৰ কৰিবা বন্ধুবৰ্গৰ মাজত।